আমি ৰঙিয়া মুৰাৰ পৰা আহিছোঁ। ভালেই লাগিছে, হয় ভালেই লাগিছে। অইনবাৰতকৈ আকৌ বেছি ভাল লাগিছে। অকণমান বেলেগ দেখা পাইছোঁ, নতুনত্ব দেখিছোঁ, ভাল লাগিছে। আজি হয় প্ৰথম দিন। ৰাধাকৃষ্ণ সংসন যি ৰাধাকৃষ্ণ সঞ্চালন সমিতি আছে, এই সমিতি প্ৰতি বছৰে জুলন মহোৎসৱ ভাগি আয়োজন কৰি এইবেলি শতবৰ্ষ গঢ়িলে আৰু এই শতবৰ্ষ গঢ়া অনুষ্ঠানটো প্ৰায় এসপ্তাহজোৰা এই জুলন মহোৎসৱ আয়োজন কৰিছে। মই চকীতে ৰাধাকৃষ্ণৰ ওচৰত প্ৰণাম জনাইছোঁ। যিসকল মহান ভক্তই মিলি এই মহাস্থানত এই শাওণ মাহৰ পূৰ্ণিমা তিথিত যি জুলন পূৰ্ণিমাৰ লগত সংগতি ৰাখি এই অনুষ্ঠান ভাগি আয়োজন কৰিছিল, সেইসকলক মই নমস্কাৰ জনাইছোঁ, সেৱা জনাইছোঁ। আৰু আজি এই অনুষ্ঠানটো এক বৃহৎ অনুষ্ঠানৰ আকাৰ পালে আৰু এইবেলি তেখেতসকলে শতবৰ্ষ অনুষ্ঠান পাতিছে। আমিও আজি কেইবাবছৰ ধৰি এই অনুষ্ঠানৰ লগত একাত্মিকভাৱে জড়িত হৈ আছোঁ। আৰু এই অঞ্চলৰ ৰাইজ, বিশেষকৈ উঠি অহা প্ৰজন্মৰ সৰু সৰু বাচ্চাসকলে আহি খুব ভাল পায় এই জুলন উপভোগ কৰি। মই স্বাগতে সকলোকে ধন্যবাদ জনাইছোঁ, সেৱা জনাইছোঁ আৰু শুভেচ্ছা জনাইছোঁ। এই জুলন উৎসৱ এইবাৰ আমাৰ 100 বছৰীয়া শতবাৰ্ষিকী জুলন উৎসৱ হয়। সেইটো কাৰণে আমি খুবেই আনন্দিত আছোঁ। আমাৰ ৰঙিয়া ৰাইজৰ কাৰণে এইটো বহুতো মহত্বপূৰ্ণ উৎসৱ হয়। এই পৰম্পৰাটো আমি আমাৰ পূৰ্বজৰ পাইছিলোঁ, তেওঁলোকে ষ্টাৰ্ট কৰাৰ কাৰণে আজি আমি শতবাৰ্ষিকী 100 বছৰলৈ আগবাঢ়ি আহিছোঁ। ইয়াতে আমাৰ ধৰ্মপ্ৰাণ ৰাইজ হাজাৰ হাজাৰ সংখ্যাত পাৰ ডে আহে। আমি প্ৰত্যেক বছৰে এই জুলনটো 5 দিনীয়া উৎসৱকে পালন কৰোঁ, কিন্তু এইবাৰ আমি 7 দিনীয়া উৎসৱ হিচাপে এই জুলন মহোৎসৱটো পালন কৰিবৰ কাৰণে সাজু হৈছোঁ। আজি প্ৰথম দিন হয়। আমি ইয়াতে 31টা চিন লগাইছোঁ। ৰাধাকৃষ্ণৰ প্ৰেমৰ ওপৰত, লীলাৰ ওপৰত আমি 31টা চিন ইয়াতে লগাইছোঁ। তাতে আমাৰ 13টা বিদ্যুৎ চালিত চিন আছে আৰু আমাৰ আকৰ্ষণীয় চিন ইয়াতে আছে আমাৰ ভূপেন হাজৰিকাৰ। এই চিনটো আপুনি পাব, চাইছে, তেওঁলোকৰ খুব এটা গানৰ চিনটো আছে আৰু বহুতো আমাৰ ইলেক্ট্ৰিক চিন ইয়াতে আছে। আপোনালোকে চাই উপভোগ কৰিব, ৰাইজে এইটো ভাল পাব। আশা কৰিছোঁ বতৰে ভাল হওক, কামনা কৰিছোঁ, আপোনালোকে কামনা কৰক, জুলনটো খুবেই ভাল হওক। মানে বহুতেই ভাল লাগিছে। মানে মইতো আমাৰ মানে যি পূৰ্বজ আছে তেওঁলোকক ধন্যবাদ দিব খুজিছোঁ যে আজি তেওঁলোকে যি এটা মানে ইয়াতে আৰম্ভ কৰি গৈছিল, আমাৰ মানে যে মানে হেৰি আছে পিঢ়ি দৰ পিঢ়ি মানে তাক মানে চলাই আহিছে আজিলৈকে। আৰু এই অৱস্থাত আমি আহি পাইছোঁ যে আমি এইটোৰ প্ৰমাণ হ'ব পাৰিছোঁ যে আমি আজি 100 বছৰ মানে এইটো ফাংচনটো আমি মানে যোগদান দিব পাৰিছোঁ আৰু বহুতেই ভাল হৈছে। মই চাইছোঁ এইবাৰ চব বস্তু নতুন আৰু মানে যিমান মানে যিটো ঝাঁকি বুলি কওঁ আমি, সেইটো ঝাঁকিটো খুবেই ধুনীয়া হৈছে। চব মানে ফ্ৰেছ আছে, এইবাৰ এটাও বস্তু পুৰণা দিয়া নাই। মানে এইটো লাগে যে এইবাৰ শতবাৰ্ষিকী মানে প্ৰগ্ৰামটো হৈছে বুলি, আৰু আমি ইয়াৰ কাৰণে বহুত সুখী। শুভ সংবাদ, ৰঙিয়াত আহি পালে দেশৰ ব্ৰডবেণ্ড ইণ্টাৰনেট জগতত খলকনিৰ সৃষ্টি কৰা এয়াৰটেল এক্সট্ৰিম ফাইবাৰ ছুপাৰফাষ্ট 300 Mbps। এই ব্ৰডবেণ্ড সেৱা অন্যতম ব্ৰডবেণ্ড সেৱাৰ তুলনাত তীব্ৰ আৰু সস্তা। বিনামূলীয়া সংযোগেৰে এমাজন প্ৰাইম, ডিজনি প্লাছ, হটষ্টাৰৰ লগতে লেণ্ডলাইন বিনামূলীয়া টেলিফোনৰো সংযোগ পাব। আজিয়ে বুকিং কৰক 9864102380 নম্বৰত। গ্ৰাহকসকলে 499 টকাৰ পৰা 1499 টকাৰ ৰিচাৰ্জ কৰিলে 40 Mbpsৰ পৰা 300 Mbps পৰ্যন্ত স্পীড লাভ কৰিব। প্লেনসমূহ হৈছে 499 টকাৰ বেছিক প্লেনৰ অধীনত 40 Mbps স্পীডত আনলিমিটেড ডেটা, আনলিমিটেড কলিং, আনলিমিটেড ব্ৰাউজিং, আনলিমিটেড ডাউনলোড, আনলিমিটেড আপলোডিং লাভ কৰিব। 799 টকাৰ ষ্টেণ্ডাৰ্ড প্লেনৰ অধীনত 100 Mbps স্পীডত আনলিমিটেড ডেটা, আনলিমিটেড কলিং, আনলিমিটেড ব্ৰাউজিং, আনলিমিটেড ডাউনলোড, আনলিমিটেড আপলোডিং লাভ কৰিব। 999 টকাৰ এণ্টাৰটেইনমেণ্ট প্লেনৰ অধীনত 200 Mbps স্পীডত আনলিমিটেড ডেটা, আনলিমিটেড কলিং, আনলিমিটেড ব্ৰাউজিং, আনলিমিটেড ডাউনলোড, আনলিমিটেড আপলোডিং লাভ কৰাৰ লগতে ডিজনি প্লাছ, হটষ্টাৰ আৰু এমাজন প্ৰাইম চাবলৈ পাব। আৰু 1499 টকাৰ প্ৰফেচনেল প্লেনৰ অধীনত 300 Mbps স্পীডত আনলিমিটেড ডেটা, আনলিমিটেড কলিং, আনলিমিটেড ব্ৰাউজিং, আনলিমিটেড ডাউনলোড, আনলিমিটেড আপলোডিং লাভ কৰাৰ লগতে ডিজনি প্লাছ, হটষ্টাৰ আৰু এমাজন প্ৰাইম চাবলৈ পাব।